Good morning, everyone. মই সৌৰভ প্ৰতীম গগৈ ব্লক ডেভেলপমেণ্ট অফিচাৰ লাইন ডেভেলপমেণ্ট ব্লক যোৱাবাৰ APSC 2024 বেটছত মই ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপে নিযুক্তি পালোঁ আৰু আৰোহণৰ থ্ৰুৱেদি পেলাই মই আপোনালোকক কিছু কথা ক'ব বিচাৰিছোঁ যিহেতু আমাৰ ADRE এক্সাম ওচৰ চাপি আহিছে আৰু এইবাৰ ADRE এক্সামত বহুতে নতুনবাৰ কম্পিটিটিভ এক্সামত কাৰণে আগবাঢ়ি আহিছে আৰু বহুত আগতেও যোনে ADRE দিছিলে বা APSC দিছিলে আৰু যিসকল সফল নহ'ল তেওঁলোকেও এবাৰ ADRE এক্সামৰ কাৰণে নিজৰ প্ৰচেষ্টা আগবঢ়াই লৈ আহিছে। চ' মই আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকে প্ৰিপেৰেশ্যনটো কেনেকৈ কৰিব। এক নম্বৰ কথাটো হৈ গ'ল যে আপোনালোকে খুব মক টেষ্ট দিয়ক। মক টেষ্ট দি মেলি পেলাই যোনখিনি আপোনালোকৰ প্ৰেক্টিচ হ'ব অবজেক্টিভ টাইপ কুৱেশ্যনছবিলাকত সেই মক টেষ্টৰ থ্ৰুৱেদি আপোনালোকৰ সেই প্ৰেক্টিচৰ থ্ৰুৱেদি আপোনালোকৰ পাৰফেকশ্যনটো আহিব। অবভিয়াছলি চব কুৱেশ্যন কমন নকৰে কিন্তু প্ৰেক্টিচটো দিলে মানে কি হয় কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব এটা প্ৰেডিকশ্যন কৰিব পাৰি আৰু প্ৰেডিকশ্যন কৰি পেলাই কেনেকুৱা ধৰণৰ এনচাৰ্ছ ইয়াত এক্সপেক্ট কৰিব পাৰি বা কাৰেক্ট এনচাৰটো কোনটো হ'ব সেই বস্তুটো আপোনালোকে উলিয়াই আনিব পাৰিব। আপোনালোকে বহুত কিছুমান মেথডছো লগাব লাগিব অবজেক্টিভ টাইপ কুৱেশ্যনছত যেনেকৈ হ'ল আপোনাৰ এলিমিনেশ্যন মেথড। এলিমিনেশ্যন মেথড কি হয় সেইখিনিও আপোনালোকে ইউটিউবৰ পৰা বা বেলেগ ধৰণৰ ছ'চিয়েল মিডিয়া হওক বা ইণ্টাৰনেটৰ যোগেদি আপোনালোকে সেই বস্তুটো শিকি ল'ব পাৰিব। সেই বস্তুটো এলিমিনেশ্যন মেথডটো ইউজ কৰিলে বহুতখিনি ক্ষেত্ৰত আপোনালোকে হেল্প পাব ADRE এক্সাম দিবলৈ। ছেকেণ্ড বস্তুটো হৈ গ'ল যে এতিয়া যিহেতু বেছি দিন নাই আপোনালোকে নতুন কণ্টেণ্ট পঢ়িব নালাগে। পুৰণা কণ্টেণ্টছ যোনখিনি পঢ়িলে সেই কণ্টেণ্টখিনি আপোনালোকে খুব ভালকৈ ৰিভিজন মাৰক। অল ছাবজেক্টছ অল চেপ্টাৰ্ছ আপোনালোকে যি পঢ়িলে এতিয়ালৈকে সেইখিনি খুব ভালকৈ আপোনালোকে ৰিভিজন মাৰক। ৰিভিজন মাৰিলে আপোনালোকৰ বস্তুখিনি মনত থাকিব। আৰু থাৰ্ডলি হৈ গ'ল আপোনালোকে আৰোহণৰ ভিডিঅ'ছ চাব পাৰে। ছাৰে বহুত ধুনীয়াকৈ নয়নজ্যোতি ছাৰে বহুত ধুনীয়াকৈ গোটেইখিনি বস্তু এক্সপ্লেইন কৰে। সেই ভিডিঅ'ছখিনি চাইও আপোনালোকে ৰিভিজন ভালকৈ কৰিব পাৰে। আৰু আপোনালোকৰ ফ'ৰ্থ কথাটো হৈ গ'ল যে আপোনালোকে নিজৰ ওপৰত বিশ্বাসটো ৰাখিব লাগিব। নিজৰ ওপৰত বিশ্বাসটো ৰাখি পেলাই আপোনালোকৰ যিখিনি ভগৱানৰ ওপৰত বিশ্বাস আছে সেইটো ৰাখিব লাগিব। এটা ভাল পজিটিভ মাইণ্ড আৰু পজিটিভ এটিটিউড লৈ পেলাই আপুনি এক্সামখিনি দিব লাগিব। আৰু বেছি ভয় নকৰিব, বেছি আপোনালোকে হৰবৰি নকৰিব। নিজৰ যিখিনি পাৰে সেইখিনি এটেম্প কৰিব আৰু যিখিনি নোৱাৰে সেইখিনি আপোনালোকে এটেম্প নকৰিব কাৰণ এইবাৰ নিগেটিভ মাৰ্কিং আছে। নিগেটিভ মাৰ্কিঙত আপোনালোকৰ মাৰ্কছ গুচি যাব। ঠিক আছে, তো আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক সকলোকে মই বেষ্ট অফ লাক উইছ কৰিব বিচাৰিছোঁ যে আপোনালোকে ভালকৈ এক্সামটো দিয়ক আৰু আপোনালোকৰ নিচিনা য়াং মানুহ লাগে আমাৰ দেশত, য'ত আমাৰ অসমত য'ত কামখিনি আমি ভালকৈ আগবঢ়াই লৈ যাব পাৰোঁ। ধন্যবাদ।